সো এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ যাম হয়নে ৰিভিজনটো এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব এতিয়া আমি কি কৰিব লাগিব এই সংখ্যাটো পূৰ্ণঘন বনাব লাগিব হয়নে এই সংখ্যাটো ঘন সংখ্যা বনাবলৈ হলে কিউব নম্বৰ বনাবলৈ হলে কি সংখ্যাৰে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে আমি এটা ঘন সংখ্যা পাম সো একে কোৱেশ্চন নম্বৰ আগৰ ভিডিওটোত কৰি অহা নিচিনাকে হয়নে কোৱেশ্চন নম্বৰ 4 ৰ নিচিনা অলপ একে তাত পূৰণ কৰিবলগীয়া আছিল ইয়াত হৰণ যেটো এক্সট্ৰাকে থাকিব মানে হেতু আমি এলিমিনেট হেতু নাইকিয়া কৰি দিব লাগিব মানে হেতু সংখ্যাৰে হৰণ কৰি দিব লাগিব হয়নে সো আটাইতকৈ কি সংখ্যাৰে হৰণ কৰিলে এই সংখ্যাটো পূৰ্ণঘন সংখ্যা হ'ব সো ডাইৰেক্টলি আমি নাজানো নহয় না আমি প্ৰথমতে কি কৰিব লাগিব মৌলিক উৎপাদক বিলাক উলিয়াব লাগিব হয়নে প্ৰথমতে কি সংখ্যাৰে হৰণ কৰিলে এটো এটা পূৰ্ণঘন সংখ্যা হ'ব সো তাৰ কাৰণে আমি প্ৰথমতে মৌলিক উৎপাদক বিলাক উলিয়াব লাগিব তাৰপিছত তিনটাকে আছে না চাব লাগিব তো যেটো তিনটাকে নাথাকিব হে বস্তুটো নাইকিয়া কৰি দিব লাগিব মানে সেই সংখ্যাটো হৰণ কৰি দিব লাগিব হয়নে এতিয়া লেটো আমি প্ৰথমতে ফেক্টৰাইজ কৰিবলৈ হলে আমি মৌলিক সংখ্যা ডিভাইড কৰিব লাগিব সো হেখত কি আছে বা 8 আছে মানে এটো 2 এ হৰণ কৰিব পাৰিম 2 5 যা 10 হয়নে তাৰপিছত 2 1 যা 2 3 2 গলে 1 থাকিলে 1 আৰু 6 মিলি 16 2 8 যা 16 2 4 যায় ঠিক আছে আকৌ 2 এ কৰিব পাৰিম 2 2 যা 4 5 বা 4 গলে 1 1 আৰু 1 মিলি 11 2 5 যা 10 হয়নে তাৰপিছত 11 বা 10 গলে 1 1 আৰু 8 মিলি 18 2 9 যা 18 2 2 যা 4 আকৌ 2 এ কৰিব পাৰিম 2 1 যা 2 হয়নে 2 2 যা 4 5 বা 4 গলে 1 1 আৰু 9 মিলি 19 2 9 যা 18 19 বা 18 গলে 1 থাকিলে 1 আৰু 2 মিলি 12 2 6 যা 12 হয়নে আকৌ কৰিব পাৰিম 2 6 যা 12 2 4 যা 8 হয়নে 9 বা 8 গলে 1 1 আৰু 6 মিলি 16 2 8 যা 16 আকৌ 2 এ কৰিব পাৰিম 2 3 যা 2 2 যা হয়নে 2 4 যা আকৌ 2 এ কৰিব পাৰিম হয়নে 2 1 যা 2 তাৰপিছত 3 পা 2 গলে 1 থাকিলে 1 আৰু 2 মিলি 12 2 6 যা 12 2 2 যা 4 হয়নে আকৌ 2 এ কৰিব পাৰিম 2 কিমান যা 2 8 যা 16 2 1 যা 2 ঠিক আছে আকৌ এটা 2 এ কৰিব নই সো 2 এ কৰিব নে 3 এ চাব লাগিব 3 এ যাব 3 27 যা হয়নে সো 3 27 যা হ'ব আকৌ 3 এ যাব 3 কিমান যা 9 যা 3 9 যা আকৌ 3 এ যাব 3 3 3 যা 3 কিমান যা পালো 3 যা পালো হয়নে এতিয়া আমি কি কৰিম তিনটাকে কি কৰিম গ্ৰুপ বনাম হয়নে মানে এই সংখ্যাটো কিহে হৰণ কৰিলে এটা পূৰ্ণঘন পাম তাৰ কাৰণে আমি চাব লাগিব কোনটো মানে কোনগিটা ফেক্টৰ এলিমিনেট কৰি কাটিব লাগিব তো তাৰ কাৰণে আমি প্ৰথমতে গ্ৰুপ বনাম তিনটা মিলি এটা গ্ৰুপ হ'ব তিনটাকে থাকিলে একো প্ৰবলেম নাই হয়নে এই তিনটা মিলি এটা গ্ৰুপ হ'ব এই টুটো কি হৈ গ'ল অকলে থাকি গ'ল তাৰপিছত এইফালে 3 চাম এই তিনটা 3 মিলি এটা গ্ৰুপ হ'ল হয়নে এতিয়া আমি গ্ৰুপ কেটা পালো এটা দুটা তিনটা সো ইয়াত তিনটা নাম্বাৰ আছে ইয়াতো তিনটা 2 আছে ইয়াতো তিনটা 3 আছে হয়নে সো এই সংখ্যাটো আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে তাৰমানে আমি এটা ঘন সংখ্যা পাম সো কি কৰিব লাগিব সো এক্সট্ৰাকে কি থাকি গ'ল 2 এটা থাকি গ'ল আৰু ইয়াত এটা কি থাকি গ'ল 3 থাকি গ'ল তাৰমানে এই সংখ্যাটোক 2 3 যা কি 6 আমি এক্সট্ৰাকে থাকি গ'ল 2 মানে গ্ৰুপ বনাব নোৱাৰাকে কি থাকি গ'ল 2 আৰু 3 2 3 যা কি হয় না এটা 2 থাকিলে এটা 3 থাকিলে সো তাৰমানে এই সংখ্যাটোৰ পৰা আমি 2 * 3 6 নাইকিয়া কৰিব লাগিব মানে এই সংখ্যাটো কি কৰিব লাগিব 6 এ হৰণ কৰিব লাগিব সো হৰণ কৰিবলগীয়া সংখ্যাটো আমি কি পালো সো এটাকে হৰণ কৰিব লগিয়া সংখ্যাটো হ'ল 2 * 3 এনসাৰটো কি 6 এই সংখ্যাটোৰ পৰা এটা এই সংখ্যাটো এটা পূৰ্ণঘন এই পূৰ্ণঘনলৈ কনভাৰ্ট কৰিবলৈ হলে এই সংখ্যাটো এটা কিউব নাম্বাৰলৈ কনভাৰ্ট কৰিবলৈ হলে আমি কিহে হৰণ কৰিব লাগিব 6 এ হৰণ কৰিব লাগিব কেলে বিকজ এনেকৈ আমি তিনটাকে গ্ৰুপ বনাওতে কি এটা 2 থাকি গ'ল আৰু এটা কি থাকি গ'ল এটা 2 থাকি গ'ল এটা 2 থাকি গ'ল হয়নে এটা 2 থাকি গ'ল আৰু এটা কি থাকি গ'ল 3 থাকি গ'ল গতিকে 2 * 3 মানে 6 সো হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব 6 সো ভেৰি ইজি প্ৰথমতে এনেকৈ গ্ৰুপ বনাবা তাৰপিছত চাবা কোনটো থাকি গ'ল সো যি দুটা থাকি গ'ল সেই দুটা যিটো থাকি যাব সেই সংখ্যাটোৱে হৰণ কৰিব লাগিব হয়নে ইয়াত 2 আৰু 3 থাকিলে মানে 2 3 যা কিমান 6 থাকিলে হয়নে সেইটো কাৰণে আমি এই সংখ্যাটোৰ পৰা 6 হৰণ কৰি দিব লাগিব এই সংখ্যাটোক 6 এ হৰণ কৰিলে যিটো পাম সেইটো এটা কি হ'ব কিউব ঘন সংখ্যা হ'ব ঠিক আছে এটা কোৱেশ্চন নম্বৰ 2 সো নেক্সট টু হ'ল 2187 ঠিক আছে এতিয়া এইটো সংখ্যা কিহে হৰণ কৰিলে আমি এটা কিউব সংখ্যা পাম মানে ইয়াৰ পৰা কি নাইকিয়া কৰিব লাগিব
এই সংখ্যাটো কিহে ডিভাইড কৰিলে আমি এটা ঘন সংখ্যা পাম সো আকৌ আমি কি কৰিব লাগিব ফেক্টৰাইজ কৰিব লাগিব হয় না মৌলিক উৎপাদকবিলাক উলিয়াই গ্ৰুপ বনাব লাগিব তিনটাকে সো যেটো আমি গ্ৰুপ বনাব নাই সেই সংখ্যাটোৱে হৰণ কৰিব লাগিব ঠিক আছে এটা 7 আছে 7 থাকিলে তো 2 এ হৰণ আছে 3 এ যায় না চাম 2 + 1 3 3 + 8 কি 11 11 + 7 18 18 ক 3 যায় মানে এই সংখ্যাটো 3 যাব 3 7 যা 21 3 2 যা 6 হয় না 8 পৰা 6 গলে 2 থাকিলে 2 আৰু 7 27 3 9 যা 27 সো আকৌ আমি এটা 729 পালো সো এটো 3 এ যায় না চোৱাচোন 7 + 2 9 9 + 9 কিমান 18 সো 18 ক 3 যায় মানে এই সংখ্যাটো 3 যাব 3 2 যা 6 হয় না 7 পৰা 6 গলে 1 1 আৰু 2 মিলি 12 হ'ব 2 6 যা 12 হয় না তাৰ পিছত সৰি 3 4 যা 12 3 4 যা 12 আৰু 3 3 যা 9 আমি 2 3 হে কৈছো 2 এ নাই কাৰণ হয় আকৌ 243 পালো 4 + 2 6 6 + 3 কিমান 9 সো 9 ক যাব মানে এই সংখ্যাটো 3 এ যাব 3 8 যা 24 3 1 যা 3 হয় না আকৌ 3 এ যাব 3 কিমান যা 27 যা আকৌ 3 এ যাব 3 কিমান যা 9 যা আকৌ কি যাব 3 3 যা সো এতিয়া আমি তিনটা তেনেকে গ্ৰুপ বনাম এটা গ্ৰুপ বনি গল এটো গ্ৰুপ বনি গল সো দুটা গ্ৰুপ বনি গল এটাত হি এক্সট্ৰাকে থাকি গল তাৰমানে এই সংখ্যাটোক কিহে হৰণ কৰিব লাগিব 3 এ হৰণ কৰিব লাগিব তেতিয়া আমি এটা কি পাম কিউব সংখ্যা পাম হয় না সো তেতেকে নিৰ্ণয় সংখ্যাটো নিৰ্ণয় হৰণ কৰিবলগীয়া হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ল 3 হ'ল ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লে যাম হয় না কোৱেশ্চন নম্বৰ 3 টো কিমান 5000 এটা 5000 টো কি হয় 5000 টো পৰা কি মানে 5000 ক কিহে হৰণ কৰিলে এটো এটা কিউব সংখ্যালে কনভাৰ্ট হ'ব ঘন সংখ্যালে কনভাৰ্ট হ'ব হয় না সো আমি আকৌ ফেক্টৰাইজ কৰিব লাগিব 5000 ক है ना सो 5000 लास्ट 0 আছে মানে 2 এ যাব 2 কিমান যা 2 2 যা 4 है ना 5 পৰা 4 গলে 1 1 আৰু 0 মিলি 10 2 5 যা 10 0 0 আকৌ আমি কিহে কৰিব পাৰিম 2 এ কৰিব পাৰিম 2 1 যা 2 2 2 যা 4 5 পৰা 4 কাটিলে 1 1 আৰু 0 মিলি 10 হ'ব 2 5 যা 10 2 0 যা আকৌ 0 আছে মানে আকৌ 2 এ কৰিব 2 6 যা 12 হয় না 2 2 যা 4 2 5 যা 10 ঠিক আছে আকৌ এটা লাষ্টত 5 আছে 5 থাকিলে আমি 5 এ কৰিব পাৰিম 5 1 যা 5 5 2 যা 10 है ना 12 হল 12 পৰা 10 কাটিলে 2 থাকিলে 2 আৰু 5 মিলি 25 5 5 যা 25 আকৌ এটা 5 আছে শেষত 5 এ কৰিব পাৰিম 5 2 যা 10 12 পৰা 10 কাটিলে 2 থাকিলে 5 1 25 হল 5 5 যা 25 है ना সো আকৌ আমি 5 এ কৰিব পাৰিম 5 কিমান যা 5 যা ঠিক আছে এতিয়া আমি তিনটাকে গ্ৰুপ বনাম তিনটা 2 মিলি এটা গ্ৰুপ হ'ব এই তিনটা 5 মিলি এটা গ্ৰুপ সো এক্সট্ৰাকে কি থাকি গল 5 থাকি গল তাৰমানে এই সংখ্যাটো কিহে হৰণ কৰিব লাগিব 5 এ হৰণ কৰিব লাগিব হয় না 5 হৰণ কৰিলে 5 টো নাইকিয়া হৈ যাব তাৰমানে তেতিয়া আমি এটা ঘন সংখ্যা পাম ঠিক আছে এটাকে নিৰ্ণয় সংখ্যাটো মানে হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব 5 হ'ব হয় না এমসিকিউ আহিব এইবিলাক ঠিক আছে একদম বি কেয়াৰফুল এতিয়া কোৱেশ্চন নম্বৰ 4 টো হ'ল 8192 ঠিক আছে এতিয়া 8192 এতিয়া আমি এটা ঘন সংখ্যালে কনভাৰ্ট কৰিবলৈ হলে কি সংখ্যায় হৰণ কৰিব লাগিব সো 8192 হয় না এই সংখ্যাটো লাষ্টত 2 আছে মানে 2 এ হৰণ কৰিব লাগিব 2 4 যা 8 1 ক কৰিব নাই সো 1 ক কৰিব নাইলে 19 ক কৰিব 19 ক দুটা সংখ্যা কৰিব লবলগীয়া হল না সো দুটা সংখ্যা লবলগীয়া ইয়াত এটা 0 দিবলৈ লাগিব হয় না 2 9 যা 18 19 পৰা 18 গলে কি থাকিলে 1 থাকিলে 1 আৰু 2 মিলি 12 হল 2 6 যা 12 আকৌ 2 এ কৰিব পাৰিম 2 2 যা 4 2 0 যা 0 2 4 যা 8 হয় না 2 8 যা 16 আকৌ 2 এ কৰিব পাৰিম 2 1 যা 2 2 0 যা 0 2 2 যা 4 2 4 যা 8 হয় না আকৌ 2 এ কৰিব পাৰিম 2 5 যা 10 2 1 যা 2 2 2 যা 4 আকৌ 2 এ কৰিব পাৰিম হয় না যেতিয়ালৈকে পাৰিবা কৈ থাকিব লাগিব আকৌ 2 কৰিলে 2 2 যা 4 5 of 4 গলে 1 1 আৰু 1 মিলি 11 হল 2 5 যা 10 হয় না 2 6 যা 12 আকৌ 2 এ কৰিব পাৰিম 2 1 যা 2 2 2 যা 4 হয় না 5 of 4 গলে 1 1 আৰু 6 মিলি 16 2 8 যা 16 হয় না আকৌ 2 এ কৰিব পাৰিম 2 6 যা 2 4 যা আকৌ 2 এ কৰিব পাৰিবা 2 32 যা है ना আকৌ পাৰিবা 2 কিমান যা 16 যা আকৌ 2 কিমান যা 8 যা আকৌ 2 কিমান যা 4 যা আকৌ 2 কিমান যা 2 যা
2 কিমান যা 2 যা ঠিক আছে এতিয়া আমি গ্ৰুপ বনাম এই তিনটা 2 মিলি এটা গ্ৰুপ হ'ল 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 সো লাষ্টত কেটা থাকি গ'ল এটা থাকি গ'ল এই 2 থাকি গ'ল হয় না এই 2 থাকি গ'ল গতিকে আমি এটো হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব সংখ্যাটো কি হ'ব 2 হ'ব এটো ধৰিব পাইছা নহয় 2 8 যা 16 2 4 যা 8 2 2 যা 2 2 যা কি 2 2 যা 4 হ্যাঁ এটা এই তিনটা 2 মিলি এটা গ্ৰুপ এই তিনটা 2 মিলি এটা গ্ৰুপ এই তিনটা 2 মিলি এটা গ্ৰুপ এটো মিলি এটা গ্ৰুপ হয় না এটো মিলি আৰু এক্সট্ৰাকে কি থাকি গ'ল এটা থাকি গ'ল তাৰ মানে ইয়াত হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব 2 হ'ব ঠিক আছে সো থ্যাংক ইউ